দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ MCQ তৃতীয় খণ্ডটিলৈ সকলোকে আদৰণি জনাইছোঁ। উদ্ভিদ তলৰ কোনটো সম্পদৰ অন্তৰ্ভুক্ত? অপশ্যন এ জীৱীয় সম্পদ, বি অজীৱীয় সম্পদ, চি মানৱসৃষ্ট সম্পদ, ডি অনৱীকৰণযোগ্য সম্পদ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জীৱীয় সম্পদ। তলৰ কোনখন এছিয়া মহাদেশৰ এখন অন্তৰ্বাহী নদী? অপশ্যন আছে এ টাইগ্ৰিছ, বি মেকং, চি আমুৰ, ডি হেলমান। অপশ্যন হ'ব শুদ্ধ অপশ্যনটি হ'ব অপশ্যন ডি হেলমান নদী। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল? অপশ্যন এ 1909 চনত, বি 1912 চনত, চি 1911 চনত, ডি 1915 চনত। শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1911 চনত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতাৰ অধিকাৰী নহয়? এ ইংলেণ্ড, বি জাপান, চি চীন, ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি জাপান। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যন আছে এ 21 অক্টোবৰ, বি 24 অক্টোবৰ, চি 26 অক্টোবৰ, ডি 27 অক্টোবৰ। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস। পৰৱৰ্তী প্ৰশ্ন, বন্দে মাতৰম গীতটোৰ ৰচয়িতা কোন? অপশ্যন আছে এ বংকিম চন্দ্ৰ চেটাৰ্জী, বি ৰবীন্দ্ৰনাথ ঠাকুৰ, চি শৰৎচন্দ্ৰ চেটাৰ্জী, ডি ক্ষুদিৰাম বসু। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী। ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতাৰ অধিকাৰী ৰাষ্ট্ৰৰ সংখ্যা কিমানখন? অপশ্যন আছে এ 3খন, বি 4খন, চি 5খন, অপশ্যন ডি 6খন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 5খন ৰাষ্ট্ৰ। কোনটো বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে? অপশ্যন আছে এ কেন্দ্ৰীয় বেংকে, বি ভূমি উন্নয়ন বেংকে, চি বাণিজ্যিক বেংকে, ডি ভাৰতৰ ঔদ্যোগিক বেংকে। শুদ্ধ অপশ্যন হ'ব চি বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন? অপশ্যন এ খান আব্দুল গফুৰ খান, বি কেপ্টেইন চৌহান সিং, চি গান্ধীজী, ডি সুভাষ চন্দ্ৰ বসু। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। এনেধৰণৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ পঢ়িবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণীৰ অন্তৰ্ভুক্ত? অপশ্যন এ এশিঙীয়া গড়, বি মিথুন, চি জিৰাফ, ডি নলগাহৰি। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি নলগাহৰি বিলুপ্তপ্ৰায় প্ৰাণী। পৰৱৰ্তী প্ৰশ্ন, অসম এছ'চিয়েশ্যনৰ কিমান চনত জন্ম হৈছিল? অপশ্যন আছে 1867 চনত, বি 1869 চনত, চি 1868 চনত, অপশ্যন ডি 1870 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1867 চনত অসম এছ'চিয়েশ্যনৰ জন্ম। তলৰ কোনটো অজীৱীয় সম্পদ? অপশ্যন আছে এ বায়ু, বি উদ্ভিদ, চি শস্য, অপশ্যন ডি জীৱ জন্তু। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ বায়ু। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? অপশ্যন আছে এ বায়ু, বি পানী, চি শস্য, ডি কয়লা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কয়লা। পৰৱৰ্তী প্ৰশ্ন, IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন এ UNO, অপশ্যন বি UNEP, অপশ্যন চি WWF, অপশ্যন ডি ইউনেস্কো। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ইউনেস্কো। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো চতুৰ্থক বৃত্তি? অপশ্যন আছে এ ব্যৱসায়ী, বি মিস্ত্ৰী, চি শিক্ষক, ডি এটাও নহয়। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন চি শিক্ষক। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়? অপশ্যন আছে এ ভাল চৰিত্ৰ, বি শিক্ষা, চি কৰ্মদক্ষতা, ডি চৰকাৰ। শুদ্ধ অপশ্যনটি হ'ব অপশ্যন ডি চৰকাৰ। তলৰ কোনটো জাতীয় সম্পদ? অপশ্যন আছে এ বায়ুমণ্ডল, বি শিক্ষা, চি শিক্ষানুষ্ঠান, ডি সাগৰ। শুদ্ধ অপশ্যনটি হ'ব অপশ্যন বি শিক্ষা। তলৰ কোনটো স্থানিক সম্পদ নহয়? অপশ্যন আছে এ শস্য, বি কয়লা, চি পানী, ডি খনিজ পদাৰ্থ। শুদ্ধ অপশ্যনটি হ'ব অপশ্যন চি পানী। সোণ এবিধ ডেছ সম্পদ? অপশ্যন আছে এ কৃত্ৰিম সম্পদ, বি জৈৱিক সম্পদ, চি মানৱ সম্পদ, ডি প্ৰাকৃতিক সম্পদ। শুদ্ধ অপশ্যনটি হ'ব অপশ্যন ডি প্ৰাকৃতিক সম্পদ।
আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি থাকিবলৈ নাপাহৰিব। আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। ফিলিপাইনছৰ মাউণ্ট পিনাটুবুৰ আগ্নেয়গিৰিটো কেতিয়া উৎকীৰ্ণ হৈছিল? অপশ্যন আছে এ 1990 চনত, বি 1993 চনত, চি 1992 চনত, ডি 1991 চনত। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন ডি 1991 চনত। শিল্প বিপ্লৱ কোনখন মহাদেশত আৰম্ভ হৈছিল? অপশ্যন আছে এ এছিয়া, বি ইউৰোপ, চি আফ্ৰিকা, ডি আমেৰিকা। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন বি ইউৰোপ মহাদেশত। পৰৱৰ্তী প্ৰশ্ন। মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশ কোনখন? অপশ্যন আছে এ এছিয়া, বি ইউৰোপ, চি আফ্ৰিকা, ডি উত্তৰ আমেৰিকা। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন ডি উত্তৰ আমেৰিকা মহাদেশ। তলত উল্লেখ কৰা গেছবোৰৰ ভিতৰত কোনবিধ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয়? অপশ্যন আছে এ মিথেন, বি কাৰ্বন ডাই অক্সাইড, চি অজন, ডি নাইট্ৰজেন। শুদ্ধ অপশ্যনটি হৈছে অপশ্যন চি অজন গেছ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি থাকিবলৈ নাপাহৰিব। ধন্যবাদ। সকলোলৈ ধন্যবাদ জনালোঁ।